মৰ্মিতা মিত্ৰই অনুষ্ঠান কৰিলেও কেইখন কৰিব 50খন আমি মানুহে তেৰি ছোৱালীজনী ভাল গায় প্ৰথম কথা হ'ল সেইটো কদম গাছে উঠি আছে কানু আৰাম জাদা মাই তই জ্বলে নাযায় চবতকে মোৰ বিষয়বস্তু হ'ব গান কেনেকুৱা গাইছে সামাজিক মাধ্যমত বিৰোধী দলৰ ভূমিকা যথেষ্ট বেছি যিটো তুমি হাতে কামে নোপোৱা মই লিখা বুলি ভাবি গালি ক্লাছ কৰি থাকে আৰু মই আশীৰ্বাদ হিচাপে লৈ ঐ কিশোৰ কি খবৰ এই মোক কিশোৰ বুলি নক'ব মোক নাগাৰা বয় বুলি ক'ব তেনেকুৱা আজিও শচীন বৰুৱা খুব ভাল ভাল কাম কৰি আছে 3 বছৰমানৰ পৰা মিউজিকটো কমপ্লিটলি চেঞ্জেছ আহিছে কি ভাবে এই ক্ষেত্ৰত কিন্তু সেই গীতিকাৰজনৰ আমি নাম কেতিয়াও নলওঁ মোৰো তেনেকুৱা হয় বৰসেগা সাৱন বৰসেগা সাৱন ঝুম ঝুম কে মিউজিক ইণ্ডাষ্ট্ৰিটো দখল কৰিবলৈ গৈ আছে এআই ধুলা ধুলি কৰে খিবে ভাঙৰ লাডু খাই নাচিবে লাগিছে খিবে ডম্বৰু বজাই খিবে নাচে ঘূৰি ঘূৰি সেইটো মানি ল'ব লাগিব শেহতীয়া 2-3 দিনমানত যথেষ্ট বিতৰ্ক হৈছে যে গোটেই ষ্টেজখিনি তেওঁ লৈ লৈছে তুমি মই চিঞৰি লাভ নাই ছ'চিয়েল মিডিয়াখনত নেগেটিভিটি সমালোচনাৰ বাহিৰেতো বেলেগ একো নাই তুমি মই যিটো বেক কেমেৰা যিটো পৰচৰ্চা কমিটি আমি আৰম্ভ কৰিম সেই পৰচৰ্চা কমিটিটোৱে কিন্তু তাত কণ্টিনিউ হৈছে নমস্কাৰ স্বাগতম জনাইছোঁ অন্বেষণৰ আন এটা খণ্ডলৈ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ সংগীত জগতৰ এটা পৰিচিত নাম প্ৰাঞ্জল পৰশ বহুখিনি কথা তেওঁৰ পৰা পাতিবলগীয়া আছে শেহতীয়া বহুখিনি কথা আছে সন্মুখত প্ৰস্তুতি কেনেকুৱা চলি আছে কি হ'বলৈ গৈ আছে সামগ্ৰিকভাৱে বিগত কিছুদিনৰ পৰা কথা কিছুমান চলি আছে এইখিনি কথাও পাতিম ধুনীয়া ধুনীয়া গান শুনিম তেখেতৰ বহু জনপ্ৰিয় গীত আছে এইবিলাক শুনিম স্বাগতম জনাইছোঁ প্ৰাঞ্জল পৰশ ধন্যবাদ চাণক্য তোমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু এই মজিয়াৰ পৰা ঈশা নিউজৰ মজিয়াৰ পৰা সমূহ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন থাকিলে বৰ্তমান কিহত ব্যস্ত হৈ আছে আৰু কি কৰি আছে সৰু সুৰাকৈ থিয়েটাৰৰ কাম চলি আছে ৰাজমগুট থিয়েটাৰৰ গানৰ কামত অকণমান ব্যস্ত হৈ আছোঁ 2025-26 বৰ্ষৰ কাৰণে আগতীয়াকৈ কিছু কাম কৰা হয়তো গতিকে তেনেকুৱা ধৰণে আৰু দ্বিতীয়তে নিজৰ মোৰ মিউজিক স্কুল কণ কণ ল'ৰা ছোৱালীখিনি মানে যিখিনিৰ লগত মই গানৰ লগত ব্যস্ত হৈ থাকোঁ সেইখিনিৰ লগতো দিনে নিশাই লাগিয়ে থাকোঁ আৰু বিহু সমাগত যিহেতু এটি বিহুসুৰীয়া গীত এটি কৰি আছোঁ আৰু বিহু আহি আছে গতিকে অকণমান বিহুৰ প্ৰস্তুতিও সৰু সুৰাকৈ চলিছে আৰু বিশেষ কৰিবলগীয়া নাথাকে ইমান বছৰ কৰি সেইটো হয় তথাপিতো ৰাইজক নিজৰ ধৰণে অকণমান নিজৰ ভাল লগা গীতসমূহ নিজৰ ধৰণে প্ৰেজেণ্ট কৰিব পাৰিলে ভাল লাগে আৰু তাৰ কাৰণে কিছু এটা নিজৰ প্ৰেক্টিচৰ প্ৰয়োজন হয় আৰু সেইখিনিকে অকণমান লাগি আছোঁ আৰু এতিয়া কেনেকুৱা বিহুৰ যিখন তালিকা থাকিব গীতৰ সেই তালিকাখনত কেনেকুৱা কি ইনক্লুড কৰিছে এইখিনি কথা অকণমান পিছত পাতিম আচ্ছা আমি কলংকিনী ৰাধা অকণমান শুনো আচ্ছা এটি কলংকিনী ৰাধা এটি চিনাকি গীত আছিলে মোৰ বহু পুৰণি 10-12 বছৰমান আগৰ গীত চাগে আৰু সেই গীতটি তাৰ আগতো বহুতকেইটা গীত কৰিছোঁ ৰাইজে মৰম দিছে কিন্তু বিশেষভাৱে সেই গীতটিৰে অকণমান ৰাইজে গালি গালাজ কৰি মৰম দিছে গালি গালাজ কৰিছে মানে কি তাত কিছু প্ৰচলিত শব্দ আছে মাইদৈ জ্বলে নাযায় অহে কলংকিনী ৰাধা কদম গাছে উঠি আছে কানু হাৰাম জাদা সেইটো মই লিখা নহয় বা আমাৰ পুথিগত গীত এটা মই ৱেষ্ট বেংগল প্ৰগ্ৰাম কৰিব যাওঁতে তাত গীতটি তেওঁলোকৰ ধৰণে প্ৰেজেণ্ট কৰিছিলে শুনিছিলোঁ আৰু মোৰ ভাল লাগিলে আৰু মই মোৰ মা লোকগীতৰ শিল্পী মই মাক আহি সুধিছিলোঁ যে এই গীতটি মোৰ ভাল লাগিছে শুনকচোন আৰু কিবা চিন্তা কৰিব পাৰে নেকি মায়ে তেতিয়া এখন পুৰণা মানে ফালি চিৰি যোৱা অৱস্থা নোহোৱা এখন কিতাপ এখন উলিয়াই দিছে এই গীতটি আমাৰ তাতো আছে আমাৰ ককাহঁতে গাইছিলে এনেকৈ সুৰটো মোৰ বৰ ভাল লাগিল তেওঁলোকৰ সুৰতকৈ আমাৰ সুৰটো অকণমান বেলেগ আৰু সেইটোৱে ৰাইজে জানক বুলি আমাৰ নিজৰ বস্তু আমাৰ থলুৱা বস্তু প্ৰচলিত হৈ অলমষ্ট বাংলাদেশ ৱেষ্ট বেংগলত চবে জানে গানটো চ' আমাৰ নিজৰ ৰাইজৰ কাৰণে আমি নিজৰ ধৰণে আমি এইটো ট্ৰেডিশ্যনেল ফ'ক ছং আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ কলংকিনী ৰাধা আৰু সেই ৰাইজে বহুতে গম নাপায় গানটো মানে ভাবে যে মই লিখিছোঁ বুলি মই লিখা বুলি ভাবি গালি ক্লাছ কৰি থাকে আৰু মই আশীৰ্বাদ হিচাপে লৈ কিন্তু ফাইনেলি গানটো অতি জনপ্ৰিয় হ'ল গাইছোঁ অকণমান হে মাই তই জ্বলে নাযায় হে ও হে কলংকিনী ৰাধা কদম গাছে উঠি আছে কানু আৰাম জাদা মাই তই জ্বলে নাযায় ও কিয়ে ঘাটে না যাও বাতে না যাও পানিক না যাও লাজে আইবু পাই নামত হইলা
আইব পাই নামত হইলা কলংকিনী ৰাধে মাই তই জ্বলে নাযায় গতিকে অকণমান গুণগুণাই দিলোঁ এনেকৈ খুব ভাল লগা এটা গীত প্ৰায় এটা দশক পাৰ হ'ল চাগে সেইটো গীত কৰা গীতি হ'ল 2014 চনমানৰ হ'ব এটা দশক পাৰ হৈছে নতুন যিহেতু গান এটা কাম কৰি আছোঁ বুলি ক'লে হয় কেনেকুৱা ধৰণৰ গীত আৰু কেতিয়ালৈ ৰাইজে শুনিবলৈ পাব এটি বিহুসুৰীয়া গীত যিহেতু বিহু সমাগত কিছু মই লখিমপুৰ বান্দৰদোৱা প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ তাত পংকজ নামৰ এজন ভাইটিক লগ পাইছিলোঁ সিহঁতে ষ্টেজত মানে বিহু শেষ হোৱাৰ পিছত কমিটিৰ ল'ৰাকেইজন মানে উঠি ফূৰ্তি কৰে যে ষ্টেজত তেনেকৈ কিছু গুণগুণাই আছিল কিছু গান মোৰ বিৰাট ভাল লাগিল গানটো শুনি পেলাই মানে গানটো কিবা হেৰি এনেকুৱা টাইপৰ আছিল ঐ মেলেং ঘাটৰ এলেং ও বয়ে থবি চেলেং ও যৌৱনৰ বা লাগি দেহা হেলেং পেলেং এনেকুৱা ৰ বিহু আৰু হেৰি তাত মানে দুটামান বৰ ধুনীয়া হেৰি আছিলে পাহৰিলোঁ মই বস্তুটো হেৰি ও জানো 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 ভনী ও তোমাৰ কথা জানো আমি ও তোমাক লাগে মুগা চাদৰ ললে লাগিবা মলুৱা বান্দৰ এনেকুৱা টাইপৰ কিবা কিবি চ' সেনেকুৱা ধৰণৰ কিছু পুৰণি পংকজৰ পৰা কালেক্ট কৰি নিজৰ ধৰণে অকণমান কিছু সন্নিৱিষ্ট কৰিছোঁ বন্ধু বিদ্যুৎ বিকাশেও কিছু সহায় কৰিছে সেই গানটো কামত ব্যস্ত হৈছোঁ ঠিক আছে অকণমান আপোনাৰ আৰম্ভণিলৈ যাব বিচাৰিছোঁ বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰগ্ৰাম কৰি থাকে আপোনাৰ চিনাকি মুখ এখন কিন্তু আপোনাৰ আৰম্ভণিনো কেনেকৈ হৈছিল ঘৰ ক'ত বৰ্তমান কেনেদৰে আছে কোন কোন আছে সেই কথাখিনি অকণমান যদি জনায় যিহেতু আৰম্ভণিটো আপুনি ক'লে যে আপোনাৰ মা এগৰাকী লোকশিল্পী লোকশিল্পৰ লগত সংগীতৰ লগত জড়িত তেনেকৈ হয়তো আপোনাৰ প্ৰভাৱটো আহিলে বা আপোনাৰ ৰাপটো তেনেকৈ আহিলে চাগে নে বেলেগ কিবা আছিল তেনেকুৱা একচুৱেলি ঘৰুৱা পৰিৱেশ এটা সৰুৰ পৰাই আছিলে ঘৰুৱা পৰিৱেশটো সৰুৰ পৰাই পাইছোঁ আৰু মোৰ ককা তেওঁলোক সত্ৰত খোলতাল বজাইছিলে চ' তেনেকৈ তেওঁলোকে হয়তো তেওঁলোকৰ পৰা আহিছে চাগে ইনহেৰিটিকেলি তাৰপিছত মাহঁতে গান শিকিছিলে আনুষ্ঠানিকভাৱে তেতিয়া ময়ো দেখি দেখি মাহঁতে যিখিনি গায় গুৰুজীয়ে শিকাব আহে ক্লাছিকেল তেতিয়া মই দেখি দেখি মাহঁততকৈ চাগে অকণমান ভাল গাওঁ তেতিয়া গুৰুজীয়ে কৈছিলে বোলে এই হেৰি তোমালোকে শিকাতকৈ যিখিনি তোমালোকে গাইছা ই নিশিকাকৈ সেইখিনি গাইছে চেষ্টা কৰিছে গতিকে ইয়াক মই শিকাম দিয়া তাৰপিছত মোৰ আৰু গুৰুত্ব নাই গান শিকিব লাগিলে পেটৰ বিষ উঠে আমুক উঠে তামুক উঠে মাহঁতে আকৌ কি হয় যিমান জোৰ কৰি হ'লেও শনিবাৰ বা দেওবাৰ থাকিলে ঘৰৰ পৰা 10-15 কিলোমিটাৰমান আঁতৰত গৈ হ'লেও তাৰমানে বাছেৰে অনা নিয়া কৰি হ'লেও গান শিকাইছিল তেতিয়া ক্লাছ 5-6 তেতিয়া তাৰমানে মাও কেতিয়াবা যাব নোৱাৰে দেউতা ডিফেন্সত বাহিৰত থাকে তেতিয়া বাৰ লগত মই এই তেনেকৈ মানে দূৰলৈকে হ'লেও যাওঁ কেতিয়াবা যোৱা বুলি এনেও কওঁ কিন্তু আধা বাটত ৰৈ থাকোঁ গতিকে যোৱা বুলি কৈ পেলাই তেনেকৈ ঘৰলৈ গুচি আহোঁ আৰু যি হওক সেই হেঁচাটোৱে চাগে আজি গান গাবলৈ বাধ্য কৰালে আৰু লাহে লাহে গানৰ প্ৰতি ধাউতি বাঢ়িলে আৰু মা লোকগীতৰ শিল্পী মা এপ্ৰুভড ৰেডিঅ' ছিংগাৰ সেইটো সময়ৰ মা বিভিন্ন কাৰণবশতঃ মানে হাৰ্ট পেচেণ্ট হোৱাৰ কাৰণে তেওঁ গান মাজভাগত এৰিবলগীয়া হ'ল চ' তেনেকৈ মাৰ পৰা বহুখিনি শিকিছোঁ আনুষ্ঠানিকভাৱে বহু শিকিছোঁ তেনেকুৱা ঘৰুৱা পৰিৱেশটো কিন্তু আছিলে আপোনাৰ গীতসমূহ যিখিনি আমি শুনো বৰ বিশেষ কাম আপুনি কৰা নাই বেক টু বেক আপুনি গান নকৰে চিলেক্টেড কিছুমান কাম কৰে আৰু সেই তাত আমি দেখিবলৈ পাওঁ যি আমাৰ লোক সংস্কৃতি আমাৰ যি তাৰ ফকৰ প্ৰভাৱটো আপোনাৰ গীতসমূহত আছে প্ৰায়সমূহ গীতত আপোনাৰ বিহু হ'লেও আপোনাৰ ৰ বিহুৱে হয়গৈ কেইবাটাও শেহতীয়াকৈ হৈছে জনপ্ৰিয় হৈছে ৰোমান্টিক হ'লেও অকণমান বেলেগ ধৰণৰ হয় সেই প্ৰভাৱটো চাগে মাৰ পৰা তেনেকৈ আহিলে লোকসংগীতৰ লগত যিহেতু ঘৰখনত জড়িত আছিলে সৰুৰ পৰা একচুৱেলি নভবাকৈ হয় মাৰ ফালৰ পৰা আহিছে শুনিছোঁ সৰুৰ পৰা যিমানখিনি লোকগীত মানে আজি প্ৰজন্মই যিমানখিনি লোকগীত হয়তো শুনা নাই সিমানখিনি লোকগীত আমি শুনিছোঁ সৰুৰ পৰা কাৰণ মই সৰুতে তবলা বজাইছিলোঁ একদম সৰু তলত টুল এখন দি দিয়ে মই তাত উঠি পেলাই তেনেকৈ তবলা বজাওঁ ক্লাছ 4-5 মানত আৰু মাৰ লগত গতিকে সেই লোকগীতবিলাক শুনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ ক্ষেত্ৰত আমি অকণমান বেলেগকৈ চিন্তা কৰিছোঁ কাৰণ কিয় সেই একেখিনি বস্তু আমি যদি আমাৰ নিজৰ ধৰণে প্ৰেজেণ্ট কৰিব পাৰোঁ তেতিয়া ৰাইজে ল'ব বা লয় আৰু যিকোনো ক্ষেত্ৰত ৰুটটো যদি আমাৰ ঠিকে থাকে আমি যদি মাটিৰ গান আমি যদি লৈ আগবাঢ়িব খোজোঁ বা বিচাৰোঁ তেতিয়াহ'লে কোনোবাখিনিত ৰাইজৰ সেই মৰম আদৰটো পোৱা যায় উদাহৰণস্বৰূপে পাপন দাই বিভিন্ন অসম বুলি নকওঁ ভাৰতৰ চুকে কোণে তেওঁ থলুৱা গীতসমূহক কিন্তু প্ৰেজেণ্ট কৰিছে আজিৰ সময়ত বিভিন্ন নাও খেলৰ গীত হওক বিহুক নি MTV গোৱাইছে বা পোৱাইছেগৈ গতিকে সেইটো বহুত ডাঙৰ কথা আৰু সেইটো কোনোবা এটা জেগাত কানেক্টেড থাকে মানে হাৰ্ট টু হাৰ্ট কানেক্ট থাকে থলুৱা গীতসমূহত আৰু সেয়েহে
সেই থলুৱা গীতসমূহৰ ময়ো বিভিন্ন ধৰণে মডাৰ্ণ কৰিছোঁ যদিও মই কিন্তু কোনোবা এটা থলুৱা গীতৰ পৰা আনি পেলাই তেনেকৈ নিজৰ ধৰণে অকণমান ক্ৰিয়েশ্যন কিবা এটা কৰি পেলাই আমি মডাৰ্ণ কৰিছোঁ শিপাডাল এৰি দিয়া নাই উদাহৰণস্বৰূপে অকল অসমীয়া ফ'কৰ কথাই মই কোৱা নাই মই গৈছিলোঁ গাৰো হিলছৰ প্ৰগ্ৰেম কৰিব গাৰো হিলছৰ প্ৰগ্ৰেম কৰিব 2017 মানৰ কাহিনী হ'ব তুৰা ফালে যায় যে তাত প্ৰগ্ৰেম কৰিব যাওঁতে তাত জাঠি জোং লৈ পেলাই গাৰোসকলে এটা গান গাই আছিলে ৰা 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 দা ৰা ৰা মই লিৰিক্সটো নাজানো দা ৰা 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 দা ৰা 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 এনেকুৱা মানে খুব জাঠি জোং লোৱা খুব মানে দেখি বিৰাট ভাল লাগিল আৰু মই ভাবিলোঁ এইটো কি কৰিব পাৰি ইমান কেচি কাৰবাৰটো ইমান ভাল লাগিলে শুনি এইটোতো আমি যিহেতু মই মানে তলামুঠাই একো বিচাৰি পোৱা নাই কাৰণ এটা গাৰো ফক এটা সেইটো মই নিজৰ ধৰণেনো কেনেকৈ কি কৰিম মই আনিলোঁ সেইটো চিন্তা চৰ্চা কৰি তাৰপিছত এটা হেৰি কৰিলোঁ চিন্তাটো আছিলে এনেকুৱা হলিডে পালে ভাল লাগিব যাম ঘৰলৈ চিনেমা হলত চিনেমা চাম দুয়ো একেলগে গৈ চুকত বহি লৈ আনে নেদেখাকৈ মৰম কৰিম ঋতিক ৰোশন হৈ না না নাগাৰা বুকুত বাজে নাগাৰা যেতিয়া তোমাকে দেখা পাও কজলা কজলা তোমাৰে দুচকুতে মৰমবোৰ মই বিচাৰি পাওঁ গতিকে এই গানটো আমি নিজৰ ধৰণে লিখিছিলে কল্লোল দাই ভিডিঅ' কৰিছিলে আৰু অতি জনপ্ৰিয় হৈছিলে মোৰ জীৱনৰ মাইলষ্টন বুলি মই ক'ব লাগিব কাৰণ কিয় আমাক মই যিহেতু অলপমান ফ'ক ছংবিলাক বিচাৰি থাকোঁ বা তেনেকুৱা গতিকে কিছুমানে ফ'ক আৰ্টিষ্ট বুলিয়ে ভাবি লয় গতিকে সেইটো এটা মডাৰ্ণ ট্ৰিটমেণ্ট কৰি কিন্তু আল্টিমেটলি কাৰোবাৰটো ফ'কে এইটো মডাৰ্ণ ট্ৰিটমেণ্ট কৰি আমি নিজৰ ধৰণে প্ৰেজেণ্ট কৰিলোঁ আৰু সেই গানটো মোৰ জীৱনৰ এটি অন্যতম পৰিচিত গীত হিচাপে মানে ৰৈ গ'ল আৰু সেই গানটোৰ পৰাই কৰিঅ'গ্ৰাফাৰ শচীন বৰুৱা তাৰপিছত যিজন ব্যক্তি আজি আমাৰ মাজত নাই প্ৰয়াত কিশোৰ দাস সি খুব মৰমৰ ভাইটি সি তাৰমানে সেই গানটোৰ পৰাই আজি যথেষ্টখিনি কাম পাবলৈ পিছলৈ সক্ষম হ'ল তাক ফোন কৰিলেও সি তেতিয়াও কৈছিলে যে এই কিশোৰ কি খবৰ এই মোক কিশোৰ বুলি নক'ব মোক নাগাৰা বয় বুলি ক'ব তেনেকুৱা আজিও শচীন বৰুৱা খুব ভাল ভাল কাম কৰি আছে গতিকে দেখিলে ভাল লাগে যে সেই থলুৱা গীত এতিয়া আমি নিজৰ ধৰণে কৰি প্ৰেজেণ্ট কৰাৰ পিছত আজিৰ জেনেৰেশ্যনত কিছু জনপ্ৰিয় নাম সেই গানটোৰ জৰিয়তে চিনাকি হৈছে বা পৰিচিত তেনেকুৱা বৰ্তমান যিটো মিউজিকৰ ট্ৰেণ্ড চলিছে শেহতীয়াকৈ কিছু দিনৰ পৰা চেঞ্জেছ এটা আহিছে যথেষ্ট চেঞ্জ হৈছে কমপ্লিটলি ইলেক্ট্ৰনিক হৈছে বা চেঞ্জ মই এতিয়া মিউজিকৰ ভাষাত মই বুজাব নোৱাৰিম এজন দৰ্শক শ্ৰোতা হিচাপে মই যিটো দেখিছোঁ যে লাষ্ট আপোনাৰ 3 বছৰমানৰ পৰা মিউজিকটো কমপ্লিটলি চেঞ্জেছ আহিছে কি ভাবে এই ক্ষেত্ৰত চেঞ্জেছটো লাগিব প্ৰথম কথা হ'ল সেইটো চেঞ্জেছ মানে পৰিৱৰ্তনটো বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন নহ'লে নতুন সৃষ্টিটো নহয় এতিয়া পুৰণি গীতেটিকে আজিৰ জেনেৰেশ্যনক শুনাবলৈ হ'লে চাউণ্ডছখিনি নতুন হ'ব লাগিব সেই চাউণ্ডছখিনিৰ কাৰণে আজিকালি আৰু প্ৰথম কথা হ'ল আজিকালি গ্ল'বেলাইজেশ্যনৰ যুগ সেয়েহে মই ভাৰতৰ পৃথিৱীৰ বিভিন্ন কোণত থাকিও মই নেশ্যনেলি ইণ্টাৰনেশ্যনেলি গান এটা প্ৰেজেণ্ট কৰিব পাৰোঁ আৰু গতিকে সেই স্তৰৰ লগত খাপ খাব পৰাকৈ মোৰ গানটো যাতে কোৱালিফাই হয় বা কোৱালিটিটো থাকে সেইটো কাৰণে চেঞ্জেছটো লাগে আৰু বিভিন্ন গান তেনেকৈ হৈছে আমি নকওঁ তাৰ মাজত কিছু ভালো হৈছে এক্সপেৰিমেণ্টেলটো আল্টিমেটলি কথাখিনি মিউজিক ইজ অল এবাউট এক্সপেৰিমেণ্টেল ৱৰ্ক কাৰণ কিয় বিভিন্ন বস্তু বিভিন্ন ধৰণে বিভিন্ন সময়ত বেলেগ বেলেগ টাইপত কৰি আহিছে কাৰোবাৰটো লৈছে কাৰোবাৰটো লোৱা নাই ৰাইজে গতিকে যদি কিবা এটা নতুনত্ব লৈছে সেইটোৱে চেঞ্জেছ আনিছে আৰু সেইটোৱে এটা ট্ৰেণ্ড ছেট কৰিছে চ' বেয়া নহয় ভাল বুলিয়ে ক'ব লাগিব চাউণ্ডছখিনি নতুন নহ'লে নতুন প্ৰজন্ম নুশুনিব আমাৰো হয়তো কেতিয়াবা আপোনাৰ গীতৰ কথা কিমান গুৰুত্ব দিয়া প্ৰয়োজন বুলি ভাবে যথেষ্ট প্ৰয়োজন বুলি ভাবোঁ কাৰণ কিয় বৰ্তমান যদি মই ভাবোঁ এটা গানৰ আঁৰত মিনিমাম 6-7জন মানুহ জড়িত হৈ থাকে অকল অডিঅ' ৱৰ্কছৰ কথা বেছি থাকে 10-12জনমান থাকে যদি মই মেনুৱেল ইনষ্ট্ৰুমেণ্ট এড কৰোঁ বাঁহী গীটাৰ আবি জাবি এড কৰোঁ গতিকে চবতকৈ বেছি মই প্ৰাধান্য দিয়া উচিত লিৰিচিষ্টক গীতিকাৰজনৰ মেইন তাত মানে এটা বিশেষ বৈশিষ্ট্য থাকে কাৰণ কিয় সেই কথা বা সেই কম্পজিশ্যন এটা আমি যেনে হ'লেও হ'ব পাৰে কিন্তু সেই বস্তুটোৰ প্ৰাণটো বা সেই বস্তুটোৰ ৰূপটো কিন্তু গীতিকাৰজনেহে দিব পাৰে এতিয়া উদাহৰণস্বৰূপে গীতৰ কথা যিহেতু কৈছে মই গুলজাৰ চাহাবৰ কথাই ক'ব বিচাৰিছোঁ
গণ্যমান্য ব্যক্তি লিজেণ্ডাৰী আৰ্টিষ্ট তেখেতে বিভিন্ন গীতক বিভিন্ন ধৰণে ৰূপ দিছে তেওঁ অতি কিছু লিজেণ্ড ছঙো লিখিছে আৰু তেওঁৰ দৰে ইমান এজেড পাৰ্চন এজনে বিড়ি জ্বলাইলে জিগাৰ চে পিয়া জিগাৰমা বঢ়ি আগে গতিকে মানুহৰ চিন্তাটো কিটো লেভেলত মানে এটা ক্ৰিয়েশ্যনটো কিটো লেভেলৰ হ'ব পাৰে চ' সেইটো বহুত ডাঙৰ কথা চ' গীতিকাৰজনেতো মুখ্য আকৰ্ষণ হ'ব লাগে এটা গীতত কিন্তু দুৰ্ভাগ্যবশতঃ নহয়গে আজি বিভিন্ন পপুলাৰ ছঙৰ আঁৰত আমিবিলাকে ষ্টেজত গাই থৈ গুচি আহোঁ কিন্তু সেই গীতিকাৰজনৰ আমি নাম কেতিয়াও নলওঁ মোৰো তেনেকুৱা হয় আমি সেই একেটা ভুলে আজিকালি ইউটিউবত চালে হ'লেও ডিটেইলছত চাবলগীয়া হয় কেতিয়াও ষ্টেজততো নকয় কোনো কেতিয়াও নকয় তেনেকুৱা ক'ব লাগে বাৰু ময়ো নেক্সট ক'বলৈ চেষ্টা কৰিম অকণমান বলিউডৰ আৰ্টিষ্টৰ কথা ক'লে আপুনি অকণমান বলিউডৰ ফালে গুচি গ'ল হয় বিভিন্ন মঞ্চত আপুনি হিন্দী গীত খুব সুন্দৰভাৱে গোৱা চেষ্টা কৰি আছে শুনো অকণমান কিবা এটা যিহেতু হাৰমনিয়ামখন লৈ আহিছোঁ গতিকে অকণমান তেনেকুৱা এই পৰিৱেশটো বেছি ভাল লাগিছে লগত খাপ খোৱা হয় ময়ো তাৰমানে হাৰমনিয়ামখনলৈ যিটো গাম্ভীৰ্যতা এটা থাকে আৰু আমি আনদিনাখন গীটাৰখন লৈ বা বিভিন্ন উইথ ইলেক্ট্ৰনিক মিউজিক আমি পাৰফৰ্ম কৰোঁ গতিকে সেইটো পৰিৱেশতকৈ আজি অকণমান সুকীয়া মই নিজেও ভাল পাইছোঁ গতিকে তেনেকুৱা কিবা অকণমান শুনাই দিছোঁ এটি খুব ধুনীয়া গীত উস্তাদ ৰচিদ খাঁ চাহাবে গোৱা জব উই মেট চিনেমাখনৰ আওগে জব তুম সাজনা সেইটো অকণমান চেষ্টা কৰিছোঁ আৰু आओगे जब तुम साजना आओगे जब तुम साजना अंगना फूल खिलेंगे बरसेगा सावन झूम झूम के है दो दिल ऐसे मिलेंगे आओगे जब तुम साजना अंगना फूल खिलेंगे नैना तेरे कजरारे हैं नैनों पे हम दिल हारे हैं अनजाने ही तेरे नैनों ने वादे किए कई सारे हैं सांसों की लय मध्यम चले तो से कहे बरसेगा सावन झूम झूम के दो दिल ऐसे मिलेंगे जब तुम साजना अंगना फूल खिलेंगे थैंक यू বেলেগ এটা প্ৰসংগলৈ আহিছোঁ আমি ফিউচাৰৰ যিটো মিউজিক সেইটো প্ৰসংগলৈ আহিছোঁ এক ভয়ানক অংকত নামি আহিছে বুলি ক'ব লাগিব AI অহাৰ পিছত নিশ্চয় মন কৰিছে যেনেকৈ AI আপোনাৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত আমাৰ নিউজ চেনেলতো ব্যৱহৃত হৈ থাকে এংকৰ আঁতৰি গৈছে এংকৰ নাথাকিব টিচাৰ নাইকিয়া হৈ গৈছে প্লাছ কেইদিনমান আগত দেখিলে অসমৰ এখন নিউজ পেপাৰত AI আৰ্টিকল লিখিছে তাত আপুনি জাষ্ট ডাটাখিনি ইনপুট কৰিব লাগে বাকীখিনি তাত শেহতীয়াকৈ যি দীপচিক আহিলে চাইনা তাতো অসমীয়া ডিটেইলছত আহি যায় আচ্ছা মিউজিক ইণ্ডাষ্ট্ৰিটো দখল কৰিবলৈ গৈ আছে AI সেইটো মানি ল'ব লাগিব তথাপি AI কৰা মিউজিকটো আৰু আপুনি ষ্টুডিঅ'ত বহি আপুনি মেনুৱেলি কৰা ডিফাৰেঞ্চ আছে কিন্তু সেই AI দখল কৰিবলৈ যে গৈ আছে শংকিত হয় নেকি কেতিয়াবা তেনেকুৱাকৈ মেকানিকেল আৰু আৰ্টিষ্টিক এই দুটা বেলেগ বস্তু AI কাৰবাৰটো হ'ব মেকানিকেল তাত সোলটো আমি নাপাম কিন্তু এজন আৰ্টিষ্টে বা এজন মানে মিউজিচিয়ানে যিটো ক্ৰিয়েশ্যন কৰিব তাত প্ৰাণটো থাকে গতিকে ডিফাৰেঞ্চটো আছে আৰু সেই ডিফাৰেঞ্চটোৱে মই ভাবোঁ কোনোবা এটা জেগাত আৰ্টিষ্টক জীয়াই ৰাখিব ইন ফিউচাৰ কাৰণ কিয়
আগত CD আছিল কেছেট আছিল CD হ'ল পেন ড্ৰাইভ হ'ল কিবা হ'ল কিন্তু সোৰ্সটোতো একেই আছে নহয় জানো গানটো আমিও গাই আছো তেতিয়া কেছেটতো গান গাইছিলো আজিটো ডাউনলোড বা আজিকালি অনলাইন ষ্ট্ৰীমিঙতো গান গাই আছো মাধ্যমটো চেঞ্জ হয় কিন্তু এটা কথা ঠিক আজিকালি অসমীয়া লিৰিক্সখিনি মোক এনেকুৱা বুলি লাগিলে বুলি ক'লে এআই লগ কিবা এটা দি দিয়ে কম্পোজিশন দি দিয়ে মিউজিক এৰেঞ্জমেণ্ট দি দিয়ে সাউন্ড মিক্স এণ্ড মাষ্টাৰিং যিখিনি কাৰবাৰ সেইখিনি চব অনলাইন আপলোড দি দিলে হ'ল ডাউনলোড হৈ যায় তেনেকুৱা কামৰ হেৰিটো কোনোবা এটা জেগাত আমাৰ যিখিনি কষ্ট কৰি খাটি খোৱা মানুহ মিউজিচিয়ানখিনি হওক বা ছিংগাৰ্ছখিনি হওক তেওঁলোকৰ কোনোবা এটা জেগাত কামৰ হয়তো অকণমান দিগদাৰ হ'ব পাৰে কিন্তু য'ত ৰিকুৱাৰমেণ্ট আছে ইয়াত মোক প্ৰাণটোৱে লাগে ইয়াত মোক চলটো লাগে সেই আৰ্টটোৰ সেই আৰ্টিষ্টজনৰ বা সেই কম্পজিশ্যনটোৰ বা সেই লিৰিক্সটোৰ গতিকে তাততো আমি সেই বিশেষ ব্যক্তিজনক মাতিবলৈ আমি বাধ্য হ'ম নহয় জানো গতিকে মই হেল্পফুল হ'ব পজিটিভলি ব্যৱহাৰ কৰিলে হেল্পফুল হ'ব যদি আমি দুয়োটা বস্তুৰে মানে পজিটিভ নিগেটিভ চাইড থাকে চ' নিগেটিভলি ব্যৱহাৰ কৰিলে ডেফিনেটলি ডিষ্ট্ৰাকটিভ মানে মই এইটো কাৰণে সুধিলোঁ আজিকালি আপুনি আগতে যেনেকৈ আপোনাৰ ষ্টুডিঅ'ত গোটেইখিনি একেলগে বহি যিটো মিউজিক কৰা আছিলে সেইটো বা আপোনালোকৰ প্ৰজন্ম নাই পোৱা তথাপি আজিকালি কি সহজে এটা মিউজিক কৰিবলৈ যায় যিটো প্ৰগ্ৰেমিংটোৱে কৰে তাতে চব একো মানে লাইভ ইনষ্ট্ৰুমেণ্টছ একো নবজায় মানে সহজে এটা গীত উলিয়াই দিয়াটো আজি নতুন প্ৰজন্মই বিচাৰে লাহে লাহে যেতিয়া AI আহি যাব আৰু অধিক সহজ হৈ যাব এদিনত 1 ঘণ্টাত এটা গান বনি আহিব মানে সেইটো কাৰণে প্ৰশ্ন কৰিলোঁ যে তাৰ মিউজিকৰ ধাৰাটোৱে সলনি হৈ যাবগৈ এটা সময়ত নে কি চলটো নাপাম চাগে কাৰণ কিয় মানে এটা মেচিনে মোক গোটেইটো বস্তু টিউনত দিব পাৰে গোটেই বস্তু কাৰবাৰটো কৰি দিব পাৰে কিন্তু প্ৰাণটোতো আৰ্টিষ্টজনে দিব পাৰিব এতিয়া আমিও আজিৰ ডেটত যিখিনি প্ৰগ্ৰামিং হৈ আছে মিউজিকেল এৰেঞ্জমেণ্ট যিখিনি আমি ঘৰত বহি কাম কৰি আছোঁ মানুহখিনিয়ে যিখিনি কৰি আছে তাত ঢোলৰ বা পেপাৰ বা গিটাৰৰ অলৰেডি ইনক্লুডেড বস্তুখিনি আমাৰ তাত থাকেই কম্পিউটাৰত আমি জাষ্ট প্লে কৰি দিলে আমি জাষ্ট তাত মানে বাৰত বহুৱাই দিলে সেই গানটো তাত ঢোলটো বাজি যাব তাৰপিছতো আমি আজিৰ ডেটত মানে ঢোলৰ মানে যিখিনি ঢোলবাদকসকল তেওঁলোকক আমি বজুৱাই আছোঁ বিভিন্ন গানত বা বহুতে কাম কৰাই আছে ব্যস্ততা তেওঁলোকৰ বিহুৰ দিনত যথেষ্ট বেছি তেনেকুৱা কিয় একমাত্ৰ কাৰণ তাত লাইভনেছটো নাথাকে এই লাইভনেছটোৰ কাৰণে এআইৰ লগত সংগতি ৰাখি ইন ফিউচাৰ আৰু কিবা বিশেষ হ'ব কিন্তু বেয়া নহয় চাগে তেনেকুৱা যি হয় ভালে হ'ব তেনেকুৱা বেলেগ এটা প্ৰসংগলৈ আহিছোঁ সাম্প্ৰতিক সময়ত অতি চৰ্চিত এটা বিষয় এইটো টেনশ্যনেই দি দিবা তুমি সুধি পেলাই নাই জানিব লাগিব এইটো আচ্ছা এইটো মমিতা মিত্ৰ পোনপটীয়াকৈ কৈছোঁ এগৰাকী বংগকন্যা বা অসমৰ বোৱাৰীটো সেই অসমৰ বোৱাৰীটো বৰ বিশেষকৈ ওলোৱা নাই কথাটো বংগকন্যা বুলি ওলাই আছে তেখেতে আহি অসমত বিভিন্ন শ্ব' পালেহি তেওঁ হয়তো খুব ভাল গায় চাগে দেই আমি এজন শ্ৰোতা হিচাপে কৈছোঁ তেওঁক লৈ শেহতীয়া 2-3 দিনমানত যথেষ্ট বিতৰ্ক হৈছে যে গোটেই ষ্টেজখিনি তেওঁ লৈ লৈছে আহি আছে বিহু সেইটো এটা চিন্তনীয় বিষয় তেওঁৱে পাব নেকি এই সমগ্ৰ যিটো চৰ্চা চলি আছে পজিটিভ নিগেটিভ যিয়ে নহওক আপোনাৰ মন্তব্য কেনেকুৱা ধৰণৰ হ'ব বা আপুনি চিন্তিত নেকি এই ক্ষেত্ৰত মই চিন্তিত নহওঁ কাৰণ কিয় তেনেকুৱা ধৰণৰ কম্পিটিশ্যনত মই আগৰ পৰাও নাই তুমি ব্যক্তিগতভাৱে বুলি কোৱা নাই মই মানে চিন্তা কৰিবলগীয়া বিষয় নেকি আচ্ছা মানে এনে ব্যক্তিগতভাৱে যদি মই ক'ব যাওঁ মই তেনেকুৱা কম্পিটিশ্যনত আগৰ পৰা নাছিলোঁ সেয়েহে চাগে মই বছৰত হাৰ্ডলি এটা বা দুটা গান কৰোঁ আৰু কেতিয়াবা কষ্ট মষ্ট কৰি নিজৰ মানে যিখিনি পচিবিলিটিজ আছে আৰু পচিবিলিটিজখিনি লৈ পেলাই কিন্তু ছোৱালীজনী ভাল গায় প্ৰথম কথা হ'ল সেইটো আৰু মই এজন সংগীতৰ কৰ্মী হিচাপে তেওঁ কোন ক'ৰ পৰা আহিছে কিহত কি কৰিছে বা আমুক কৰিছে চবতকৈ মোৰ বিষয়বস্তু হ'ব গান কেনেকুৱা গাইছে যদি ভাল গায় তাত অলৰেডি 50% লৈয়ে গ'ল নম্বৰ তাৰপিছতহে বাকীখিনি চিন্তা হ'ব এতিয়া বহুত বিতৰ্ক হৈ আছে আৰু বিতৰ্ক হোৱাটো স্বাভাৱিক আমাৰ মানুহক কণ্টেণ্ট লাগে আমাক মানুহক বিষয়বস্তু লাগে আমি ৰাতিপুৱা উঠি কিবা এটা আমাৰ ঘৰত ইমান বেছি আমাৰ ঘৰুৱা আমি বেমেজালিত থাকোঁ নিজৰ জীৱনটোত ইমান বেছি মানুহৰ ফ্ৰাষ্ট্ৰেশ্যন গতিকে ৰাতিপুৱা উঠি ফেচবুকটোত কিবা এটা দেখা পালে সেইটোৰ ওপৰত জঁপিয়াই পৰা অভ্যাসটো আমাৰ খুব বেছি তেনেকুৱা আৰু এটা কথা অপ্ৰিয় হ'লেও সত্য সামাজিক মাধ্যমত বিৰোধী দলৰ ভূমিকা যথেষ্ট বেছি যিটো তুমি হাতে কামে নাপাওঁ হয় নাই কথাটো বিৰোধী দলৰ ভূমিকা তুমি সামাজিক মাধ্যমৰ দৰে বাহিৰে ক'তো ইমান নোপোৱা সামাজিক মাধ্যমত যিমান বিৰোধী দলৰ ভূমিকা কিন্তু হাতে কামে হ'লে তুমি এগৰাকীকো দেখা নোপোৱা তেনেকুৱা আমাৰ মানুহক বাৰু যি হওক মই প্ৰসংগলৈ আহিছোঁ ভাল গালে আদৰিব লাগিব আৰু দ্বিতীয়তে কথাটো হ'ল কিছুমান থাকিব মানে অলপ অনিশ্চয়তাটো মানুহৰ থাকে সেইটো এটা বেলেগ কথা যে
বংগকন্যা এগৰাকী আহি অসমত গান গাইছে কিন্তু সাংগীতিক দিশত আদান প্ৰদানটো হ'ব কেনেকৈ মই যদি তালে কাৰণ কিয় ময়ো ৱেষ্ট বেংগলত প্ৰগ্ৰেম কৰিছোঁ বহুখিনি বহুত জেগাত বেংগলী কমিউনিটিত বহুত প্ৰগ্ৰেম কৰিছোঁ যথেষ্ট মৰম আদৰ দিয়ে এনেকুৱা নহয় যে আপুনি এনেকুৱা বা তেনেকুৱা একদম নাই যথেষ্ট মৰম আদৰ দিয়ে সেই সূত্ৰে আমিও মৰম আদৰটো দিয়া উচিত আৰু ৰাইজে ৰজা হিন্দীত এষাৰ কথা আছে জনতা জনাৰ্দন বুলি গতিকে ৰাইজে যদি আদৰি লৈছে তুমি মই চিঞৰি লাভ নাই প্ৰথম কথা হ'ল সেইটো আৰু ভাল হ'লে ভাল গালে আহক যথেষ্ট মই ভাল পাম পাৰ্চনেলি কাৰণ কিয় কম্পিটিশ্যনটো তেতিয়া থাকে মানুহৰ কম্পিটিশ্যনটো সংগীতত সদায় লাগে যেতিয়া মানে হেৰি মোৰ কোনো কণ্টেণ্ডাৰ নাই মোৰ কোনো কম্পিটিটৰ নাই মই যি গাইছোঁ সেইটোৱে যদি ভাল লাগি থাকে ৰাইজে যদি সেইটোৱে বুজে তেতিয়াহ'লে নতুনত্বটো নাপাব সোৱাদ তেতিয়া মোৰো ইম্প্ৰভাইজেশ্যনৰ তাত থলটো নাথাকে গতিকে সেইটো ক্ষেত্ৰত আমি ভাল পাব লাগে যে আহিছে যথেষ্ট ভাল পাইছোঁ মষ্ট ৱেলকাম গতিকে তেখেতে যিদৰে নিজৰ গান চৰ্চা কৰিছে ৰাইজে যিদৰে আদৰ লৈছে মই চেষ্টা কৰিম যাতে ময়ো তাতকৈ ভালকৈ গাবলৈ পাৰোঁ গতিকে সেইখিনি মোৰ হিচাপত পজিটিভলি ল'লে ভাল যিহেতু আমিও বাহিৰত শ্ব' কৰিব যোৱা আমাকতো বহুত মৰম আদৰ দিয়ে বহুতে কিন্তু এটা ভুল কৰিছে যে মই ভাবোঁ আৰু পাৰ্চনেলি যে কৈছে যে পাপন দাও বা জুবিন দাওতো বাহিৰত সমাদৃত বা ভূপেন হাজৰিকা দেৱত তেখেতকোতো ৰাইজে আদৰ দিছিল হয় কিন্তু সেইটো হয় কিন্তু তেখেতসকলৰ নিজৰ গান তেখেতসকলৰ নিজৰ সৃষ্টিৰ কাৰণেহে ৰাইজে আদৰ দিছিলে আৰু হ'ব আমি চবকে সময় দিয়া উচিত ৰাইজে সময় দিছে ৰাইজে সময় দিব গতিকে আজি অতিথি বুলি নকয় এতিয়াতো মানে মই জনাত তেওঁ বোৱাৰী গতিকে অসমলৈ আহিছে আজি 6 মাহ এবছৰ হৈছেহে তেখেতক সময় দিয়ক তেখেতৰো নিজৰ সৃষ্টি হ'ব তেখেতৰো নিজৰ পপুলাৰ গান থাকিব আজি আমাৰ ৰাইজৰ বা আমাৰ চিনাকি কণ্ঠশিল্পীৰ যিখিনি আছে অলৰেডি 2টা গান কৰিছে গতিকে এনেকৈ কৰোঁতে যথেষ্ট জনপ্ৰিয় গীত স্বাভাৱিকভাৱে হ'ব তেখেতটো বেলেগ গ্ৰহৰ পৰা অহা নহয় জানো গতিকে ৰাইজে আদৰি ল'লে ভাল মানে সংগীতটোক আদৰি ল'ব লাগে সংস্কৃতিটো তেতিয়াহে বিকাশ হ'ব সেয়া খুব পজিটিভলি কথাখিনি কৈছে বহু কণ্ঠশিল্পীয়ে একদিন ছ'চিয়েল মিডিয়াত দেখি আছোঁ সম্পূৰ্ণ বিৰোধিতা কৰি আছে বিশেষকৈ চিন্তিত হৈছে বহাগৰ মঞ্চখনক লৈ সেইটোৱে মই ক'ব বিচাৰিছোঁ সেইটো মানে একচুৱেলি বহাগৰ মঞ্চ গোটেই অসমৰ চুকে কোণে মিলি 1000খন 2000খন হয় চাগে আজি তেখেতে মৰ্মিতা মিত্ৰই অনুষ্ঠান কৰিলেও কেইখন কৰিব 50খন আমি মানুহে গতিকে জেনেৰেটৰটো চলি থাকিলেও গোটেই ৰাতি চলি থাকিলে পিছদিনা ৰেষ্ট দিব লাগে গতিকে আমি মানুহে 50খন 60খন 70খন প্ৰগ্ৰেম তাৰ বাকীখিনি কোনে কৰিব আমাৰ অসমৰ ৰাইজে কৰক কিন্তু কম্পিটিশ্যন আহক ভাল তেওঁলোকক দেখি আমাৰ নতুন প্ৰজন্মই শিকক যে গান এনেকৈ মানুহে গাব লাগে ষ্টেজত এইটো লেভেলৰ কোৱালিটি মেইনটেইন কৰিব লাগে তেখেতে যথেষ্ট ভাল গায় মই কোন ক'ৰ পৰা আহিছে মোৰ ইট ডাজেণ্ট মেটাৰ ফৰ মি মোৰ কথা হ'ল ভাল গালে আদৰ কৰিব লাগে যথেষ্ট সেইটোৱে আৰু মই যিহেতু গানৰ লগত লাগি আছোঁ মই আৰু এনেও এই কম্পিটিশ্যনৰ মই আঁতৰত সেইকাৰণে চাগে মোৰ গাত ইমান লগা নাই নেকি মই নাজানো বহুতো গান লাগিছে দেখিছোঁ সেইকাৰণে প্ৰশ্নটো কৰিলোঁ তাকে অকণমান কিবা এটা শুনো আচ্ছা ভাল কথা এটা মনত পৰিছে এইবাৰ আমি গান এটা গাইছিলোঁ এইবাৰ মানে যোৱা বছৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে গীত এটি গাইছিলোঁ অসমৰ কিছু চিনাকি কণ্ঠশিল্পী আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়া তেখেতৰ নেতৃত্বত পৰাণ দাই কৰিছিলে কামখিনি আৰু অপূৰ্ব দা আছিলে প্ৰণামিকা আছিলে এনেকৈ বহু সংখ্যক চিনাকি মুখৰ লগত ময়ো তেওঁলোকৰ লগত কণ্ঠ মিলাবলৈ সৌভাগ্যকণ মিলিছিলে আৰু গানটো আছিলে ৰিণিকি গতিকে এই ষ্টেজত কেতিয়াবা গ'লে ভাল লাগে যে ময়ো এই গানটো গাইছিলোঁ আৰু গানটো এটা গভৰ্ণমেণ্টৰ প্ৰজেক্ট হিচাপত গাইছিলোঁ আৰু তেতিয়া গানটো আমি ভবা নাছিলোঁ যে গানটো ৰাইজে আদৰি ল'ব কিন্তু এতিয়া যিখন মঞ্চত যাওঁ তেতিয়া সেই গানটো বিচাৰে আৰু নিজে কৈ ভাল লাগে যে এই গানটো ময়ো গাইছিলোঁ গতিকে সেই গানটো অকণমান গুণগুণাই দিছোঁ যিহেতু বিহু আহি আছে দুফাকিমান গুণগুণাই দিছোঁ ঐ কিনো চ'তমহীয়া ঐ বতাহ ছাতি মাৰিলে ঐ গছে বনে খলালে ঐ পাত ঐ কিনো অসমীয়াৰ ঐ বিহুতি আহিলে ঐ গৰু চালে লগালে মাত ৰিণিকি
কি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে গাঁও ও হাত ধুলে পেপা আৰু তালগ অগনা আৰু তালগ অগনা বল চেনাই তালৈকে বল চেনাই তালৈকে যাওঁ ওচতে গয়ে গয়ে ধিন দৌ বহাগে পালেহি ধিন দৌ বহাগে পালেহি ধিন দৌ ফুলিলে ভেবেলি ধিন দৌ লতা কৈনো কৈ থাকিলে ধিন দৌ উৰকে নপৰে ধিন দৌ উৰকে নপৰে ধিন দৌ ৰঙালী বিহুৰে ধিন দৌ কথা আপোনাৰ খুব জনপ্ৰিয় এলবাম আছে বহুত বছৰ আগতে শুনিছিলোঁ ৰে এলবাম তাতে এটা গীত তাতে আপোনাৰ বিভিন্ন ধৰণৰ বিষয়ক লৈ তাত গীত আছিলে আপোনাৰ বাংলাদেশীক লৈও আছিলে সেই সেনেকুৱা ধৰণৰ আপুনি সেই এটা এলবাম কৰিবলৈ যাওঁতে মানে এই বিষয়বস্তুবিলাক কেনেকুৱা ধৰণৰ চিলেকশ্যন কৰে প্ৰথমতে মানে বেলেগ সংগীত বহুতৰ ক্ষেত্ৰত নকওঁ যিহেতু আপোনাৰ যি গীতসমূহ নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত তেনেদৰে নিৰ্বাচন কৰা হয় আৰু সেই এলবামটো দেখিছিলোঁ বিভিন্ন ধৰণৰ সমাহাৰ বেলেগ ধৰণৰ হৈছিলে অকণমান ৰোমেণ্টিকো আছিলে আৰু অকণমান এই বাংলাদেশী সেই সময়ত সমস্যাটো আছিলে সেইটো সময়ত সমস্যাটো আছিলে তেনেকুৱা ধৰণৰ গীত এটি আছিলে আৰু গানটোৰ লিৰিক্স কম্প'জিশ্যন আছিল মোৰ অন্যতম গুৰু শ্ৰদ্ধা দিগন্ত ভাৰতী ছাৰ দিগন্ত দাই গীতি কৰিছিলে একচুৱেলি গানটো আছিলে কেনভাছ বুলি এখন এলবামত জুবিন দাৰ এটা এলবাম আছিলে এখন এলবাম আছিলে আৰু তাত দিগন্ত দাৰো গান আছিলে কেইটামান আৰু মোক তেতিয়া অসম আইডল বুলি শ্ব' এটা আছিলে 2008 মানত 9 মানত আৰু যথেষ্ট পৰিচিত আছিল শ্ব'টো আৰু তাৰ পৰাই মই টপ 3 যেতিয়া মই হৈ পেলাই ওলাই আহিলোঁ তেতিয়া মানে বিভিন্ন ধৰণৰ অফাৰখিনি আহিলে আৰু সৰু সুৰাকৈ চ' দিগন্ত দাই কৈছিলে তই এটা গান গাব লাগিব মোৰ কাৰণে মই হ'ব গাম তেতিয়া কেনভাছ এলবামটোত গানটো মানে 12টামান গান হৈ গ'ল তেতিয়া গানটো মই ক'লোঁ দিগন্ত দা এই গানটো নালাগে দিয়ক মই মোৰ কাৰণে এটা এলবাম কৰিছোঁ মই ৰাখি দিওঁ তেনেকুৱা ধৰণৰ কথা চ' সেই গানটো মোৰ নিজৰ এলবামটোত মই লৈ আহিলোঁ মানে লিৰিকেলি গানটো ষ্ট্ৰং আছিলে সেইটো সময়ত ইলিগেল ইমিগ্ৰেশ্যন যিটো আছিলে সেইটোক লৈ আছিলে আৰু বিষয়বস্তু অৱশ্যে মই তেতিয়া ইমান জনা নাছিলোঁ একো মোৰ আইডিয়াও নাছিল বয়স কম আছিল কিন্তু এলবাম এটা কৰাৰ আগত বিষয়বস্তু এতিয়া যদি কৰোঁ চুজ কৰা যায় বিভিন্ন বস্তু মই এলবাম এটা কথা চিন্তা কৰি আছোঁ মাটি বুলি এলবাম এটা চিন্তা কৰি আছোঁ গতিকে তাত বিভিন্ন ধৰণৰ মাটি গোন্ধ থকা গানখিনিয়ে মই মানে কেৰি কৰিবলৈ চেষ্টা কৰিছোঁ দৰঙীয়া যিখিনি ফ'ক আছে তেনেকুৱা ধৰণৰ কিছু গীত ওজাপালি অকণমান আমাৰ নিজৰ ধৰণে মানে তাত অপভ্ৰংশ নকৰাকৈ নিজৰ ধৰণে কৰাৰ কিবা চেষ্টা কৰিছোঁ গতিকে বিষয়বস্তুটো তেনেকৈ চুজ কৰা যায় বিভিন্নজনে বিভিন্ন ধৰণে চিন্তা কৰে আৰু এলবামটোৰ বিষয়বস্তুটো আৰু তেনেকুৱা অসমখনত ইমান বেছি বাৰেৰহণীয়া সংস্কৃতি আপোনাৰ ফ'ক বুলি ক'বলৈ হয় কিমান ফ'ক আছে হিচাপ নাই সেইখিনি যদি বহুত ডিস্কভাৰ হোৱাও নাই চাগে ওলাই অহা নাই চাগে বহুতখিনি সেইখিনি যদি উলিয়াই আনি পৰৱৰ্তী প্ৰজন্মক যদি দি থৈ যাব পাৰে সেইটো এটা বহুত ভাল কাম হ'ব আশা কৰিম মই মাটিত চাগে তেনেকুৱাই কিবা কিবি যাব চেষ্টা কৰিম আৰু সেইটো নিজৰো ভাল লাগে মাটি গোন্ধ থকা কিছু গান যদি নিজৰ মই মৰি যোৱাৰ পিছত এটা গান থাকিলে হ'ল বেলেগ নালাগে মানুহে ইউটিউবত বহুত বেছি ভিউজ আশা নকৰিব নাই মোৰ গানৰ ইউটিউবৰ ভিউজো নাই বাৰু হয়তো হাৰ্ডলি যদি এনেকুৱা বিষয় আপুনি সেইটোৱে এনেকুৱা ধৰণৰ গীতক তেনেকুৱা ইমান ভিউজো নাই আৰু নিজৰ ভাল লগাটো কৰি যাওঁ তাৰ মাজত কিছু গীত ৰাইজে আদৰি লৈছে আৰু সেই গীতকেইটিৰে ৰাইজে আজি মৰম আদৰ দি আছে আৰু চিন্তা চৰ্চা তেনেকুৱা ধৰণৰ গীতক লৈ হৈ আছে তাৰ মাজত সেইটো এটা গান আছিলে তাৰপিছত দাইদে বুলি গীত এটি আছিলে তাৰপিছত কৰিছিলোঁ সেইটো প্ৰণৱ কুমাৰ বৰ্মনৰ আছিলে প্ৰণৱ দাৰ গতিকে সেই গীতটিও অকণমান মানে তেনেকুৱাই কিবা অকণমান ৰিলেটেড আছিলে আৰু কাৰবাৰটো তাৰপিছত ঘটনা হ'ল বুলি গীত এটি আছিলে ঘটনা হ'ল গীতটিৰ সুৰটো থলুৱা কিন্তু লিখনিটো প্ৰেম যিটো মানে চুইট 16 প্ৰেম বা 60 বয়সৰ যিটো প্ৰেম এই গোটেই সাঙুৰি পেলাই ঘটনা হ'ল বুলি গীত এটি কৰা হৈছিলে গতিকে ৰাইজে এতিয়াও আজি তুমি যেনেকৈ ক'লা সেই গীতি এলবামখন কৰা মোৰ অলমষ্ট আজি 12 বছৰমান হৈ গ'ল তুমি আজি যেনেকৈ কথাষাৰ মনত পেলালা বহুতে বিভিন্ন সময়ত বিভিন্ন জেগাত কথাটো উলিয়াই যে আপোনাৰ এই এলবামখনৰ এই গানটো ভাল লাগে আৰু ভাল লাগে সেইখিনিয়ে কোনোবা জেগাত নিজৰ ছাকচেছ বুলি ক'ব পাৰি নহ'লে আজিৰ দিনটোত মই আজি যোৱাকালিনে ক'ৰবাত মই পাইছোঁ ছ'চিয়েল মিডিয়াত ডেইলি 1.5 লাখ গান ৰিলিজ হয় অল অভাৰ ৱৰ্ল্ডত ডেইলি 1.5 লাখ গান ধেমালি নহয়
অল অভাৰ স্পটিফাই হওক জিঅ' সাৱন হওক বা একেখিনি গানেইতো চবতে আপলোড হয় গতিকে ডেইলি 1.5 লাখ গান অল অভাৰ ৱৰ্ল্ডত ৰিলিজ হয় ধেমালি নহয় তাৰ মাজত যদি সেই 12-15 বছৰ আগৰ একেবাৰে 18-17 বছৰীয়া 20 বছৰীয়া ল'ৰা এজনৰ গান যদি কোনোবাই আজি মনত পেলাই যদি কয় যে আপোনাৰ সেই গানটো ভাল লাগে সেইখিনিয়ে ছাকচেছ আৰু কি লাগে সেইটোৱে মই নক'লোঁ মই মানে নোহোৱা হ'লে চাগে এটা গান মনত থাকিলে সেইটোৱে যথেষ্ট বহুত কাম কৰিবলৈ আছে আৰু তাকে চেষ্টা কৰি আছোঁ কৰি থাকিম ক'লে ষ্টুডেণ্টছ অলপ আছে আপোনাৰ সেইখিনিকো শিকাই যাব লাগিব হয় হয় দি থৈ যাব লাগিব আপোনাৰ ভাল লগা কিবা এটা শুনক অকণমান বলিউডৰ ফালে যাওঁ নেকি অকণমান আচ্ছা ঠিক আছে বাৰু কিবা এটা গাইছোঁ कहीं तो दिल में यादों की एक सूली गड़ जाती है कहीं हर एक तस्वीर बहुत ही धुंधली पड़ जाती है कोई नए दुनिया के नए रंगों में खुश रहता है कोई सब कुछ पाके भी ये मन ही मन कहता है कहने को साथ अपने एक दुनिया चलती है पर चुपके इस दिल में तन्हाई पलती है बस याद साथ है तेरी याद साथ है तेरी याद साथ है तेरी याद साथ है मैं जहाँ रहूं मैं कहीं भी हूँ तेरी याद साथ है বাহ বিৰাট ধুনীয়া 100 বছৰ 200 বছৰ 300 বছৰ মানুহে শুনিব এইবিলাক এতিয়াও ভাল লাগে কিমান বছৰ আগৰ কম্পোজিশ্যন নিজৰ এনেকুৱা গীত আওৰাই ভাল লাগে আৰু কেতিয়াও সেইটোৱে বহুতখিনি কথা পাতিছোঁ পাতিবলগীয়া হয়তো বহুত থাকিব সময় আপোনাৰো নাটনি আৰু আমাৰ অকণমান সীমাবদ্ধতা থাকে হয় আৰু ইমান আমন্ত্ৰণ কৰাৰ বাবে আহিলে যথেষ্ট ভাল লাগিল কথা পাতিম বহুতখিনি পাতিবলগীয়া আছিলে আকৌ লগ পাম এদিন নিশ্চয় শুনিম আকৌ সামৰণি মৰাৰ আগত কিবা এটা শুনিম বিশেষ ক'বলগীয়া কিবা আছে নেকি বিশেষ ক'বলগীয়া বুলি ক'লে তেনেকুৱা নাই কাৰণ ইমানখিনি জ্ঞান দিব পৰা মই হোৱা নাই বাৰু কিন্তু কথাটো অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটোত থাকিলে চেষ্টাহে কৰি আছোঁ আজিৰ ডেটত আজিৰ সময়ত যিখিনি অতি চিনাকি সেইখিনিহে মানুহে গ্ৰহণযোগ্য বুলি ভাবে গতিকে মই কিবা এটা ক'লেও যে বহুত ইম্পেক্ট এটা পৰিব সেইটো মই ব্যক্তিগতভাৱে নাভাবোঁ কিন্তু তাৰ মাজত মই ক'ব বিচাৰিছোঁ যে সামাজিক মাধ্যমৰ বিভিন্ন মই অলৰেডি কৈছোঁ যে সামাজিক মাধ্যমটো বিভিন্ন কণ্টেণ্টত চলি থাকে বিষয়বস্তু আজিকালি প্ৰতিগৰাকী মানুহে এজন কণ্টেণ্ট ক্ৰিয়েটৰ এক্সেক্টলি গতিকে তুমি ফলোৱাৰ কিছুমানৰ চালে কেনেকৈ কি কৰিছে তাৰমানে ইমানখিনি ফলোৱাৰ যে হৈছে চ' বিভিন্ন বিষয়বস্তুক লৈ সামাজিক মাধ্যমটো চলি আছে আৰু সামাজিক মাধ্যমৰ বিজনেছটোৱে সেইটো আগতে তুমি মই ধৰা এতিয়া মই তোমাৰ লগত এনেকুৱা ধৰণৰ আলোচনা এটা অফ কেমেৰা যদি পাতোঁ বিভিন্ন ধৰণৰ এটা মানে গানক লৈ পজিটিভ থিংকিং হয়তো তুমি 10 মিনিট 20 মিনিট আধা ঘণ্টা পিছত তুমি কামোৰ খাই যাবা ময়ো কামোৰ খাম কিন্তু আমি যদি এটা সমালোচনা আৰম্ভ কৰোঁ এই আমুক ল'ৰাটো এই আমুক তামুক তুমি কিন্তু মোটামুটি আহক চাহ একাপ খাই আহক আকৌ পাতি আছোঁ কথা হয় নাই গতিকে আমাৰ মানুহৰ চিন্তাটো তেনেকুৱা সেইটো হয় সমালোচনাত আমাৰ গুৰুত্বটো বহুত বেছি সেইটো মোৰো হয় সেইটো আমাৰ নেচাৰ হয় এতিয়া কথা সেই সমালোচনাৰ চিন্তাটোৱে চাৰি দুৱাৰৰ মাজত বা দুজনৰ মাজত থকা চিন্তাটোৱে ছ'চিয়েল মিডিয়াৰ যিখিনি বুদ্ধিজীৱী ব্যক্তি যিখিনি ইণ্টেলেক্চুৱেল পাৰ্চন যিখিনি ক্ৰিয়েটাৰ মানে কণ্টেণ্ট ক্ৰিয়েটাৰৰ কথা কোৱা নাই সামাজিক মাধ্যমৰ যিখিনি ক্ৰিয়েটাৰ মাৰ্ক জুকাৰবাৰ্গ হওক তেনেকুৱা ধৰণৰ যিখিনি ক্ৰিয়েটাৰ তেওঁলোকে কি চিন্তা কৰিছে যে এনেকুৱা ধৰণৰ চিন্তা এটা যদি আমি ছ'চিয়েলি আনি দিব পাৰোঁ সেইটোৱে বিজনেছ হৈ গ'ল আৰু সেইটোৱে হৈ আছে তুমি চাবা পুৱাৰ পৰা ৰাতিলৈকে যদি তুমি চোৱা ছ'চিয়েল মিডিয়াখনত
নিগেটিভিটি সমালোচনাত বাহিৰেতো বেলেগ একো নাই কোনোবাই জঁপিয়াই পৰিছে কোনোবাই চাই স্ক্ৰল ডাউন কৰিছে কোনোবাই হাঁহি দিছে ঠাট্টা কৰিছে অমুক কৰিছে গতিকে সেই তুমি মই যিটো বেক কেমেৰা যিটো পৰচৰ্চা কমিটি আমি আৰম্ভ কৰিম সেই পৰচৰ্চা কমিটিটোৱে কিন্তু তাত কণ্টিনিউ হৈছে গতিকে এইখিনিৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সেইবিলাকত অযথা মাত মাতি অযথা মোৰ মানে নষ্ট কৰি নিজৰ সময়খিনি তাত দলিয়াই লাভ নাই টেলেণ্ট আছে কেতিয়াবা কোনো তেনেকুৱা আজিৰ ডেটত মানে ভগৱানো সমালোচনা উৰ্ধত নহয় তুমি এখন ফটো এখন দিবা অমুক অমুক আছিল শ্ৰীকৃষ্ণ অমুক আছিল তমুক 10জনে বিভিন্ন ধৰণে গতিকে আমিতো আৰু সাধাৰণ মানুহ আমাকতো গালি গালাজ কৰাটো একদম সৰু কথা যিহেতু ভগৱানো সমালোচনা উৰ্ধত নহয় সেয়েহে অযথা এইবিলাকত কোন আহিছে কোন গাইছে গতিকে যোৱাকালি আছিল শ্ৰদ্ধাৰ ৰাজীৱ শদিয়া ডাঙৰীয়া তেখেতক মই লগ পাইছোঁ আগতে গতিকে তেখেতৰ কামসমূহ মানে যিসকলে ভাল কাম কৰে চকুত তেতিয়া পৰে তাৰমানে আমাতকৈ তেখেত বহুত ছিনিয়ৰ কিন্তু আমি মানে মই সেইটোৱে কৈছোঁ যে মোৰ চকুত পৰিছিলে যে এখেতে এনেকুৱা ধৰণৰ কামখিনি কৰিছে বা এনেকুৱা ধৰণৰ কেছেটবিলাকৰ পিছফালে নামটো চাওঁতো যে এখেত আছিলে তেনেকুৱা ধৰণৰ কথা গতিকে সেই ব্যক্তিসকলৰ কামখিনি আমি চাইছিলোঁ গতিকে মই মনত ৰাখিছোঁ সেইটো বেলেগ কথা কিন্তু দুদিনৰ কাৰণে আমাৰ ৰাইজে মনত ৰাখিছে অবলেভ হৈ গ'ল মৰ্মিতা মিত্ৰ এতিয়া আকৌ দুদিনমান চলি আছে সময় ৰাইনা ৰন্দীপ আলাহাবাদিয়া কিবা কিবি তেনেকুৱা ধৰণৰ মানে ইণ্ডিয়াজ গট লেটিন জাতীয় তেনেকুৱা ধৰণৰ কথাক লৈ পেলাই গতিকে তুমি যিটো বিচাৰিবা সেইটোৱে ফিড পাই থাকিবা তুমি যেতিয়া ৰাতিপুৱা স্ক্ৰল ডাউন কৰিবা তুমি ফেচবুকটো বা ছ'চিয়েল মিডিয়াটো খুলি পেলাই এনেকুৱা ধৰণৰ নিগেটিভিটিখিনিয়ে তুমি পাই থাকিবা আৰু এনেকুৱা ধৰণৰ বস্তুখিনিয়ে তুমি নেভাৰ এণ্ডিং প্ৰচেছ এইটো এটা তুমি আজি এইটো কমেণ্ট কৰিলা তুমি কোনোবা এটা বেয়াকৈ কোৱাৰ লগে লগে মোৰ মনটো বেয়া লাগিব যে মোক আজি এটা গান গালোঁ মোক এনেকৈ বেয়াকৈ কৈছে মোৰ মনটো বেয়া লাগিব কিন্তু মই যদি সেইটোক লৈ উত্তৰ দি ব্যস্ত হৈ থাকোঁ মোৰ দিন ৰাতিপুৱাই যাব সেইটোক লৈ ব্যস্ত হৈ থাকোঁ চ' বেটাৰ এইবিলাক এভইড কৰক ভালটো সদায় আদৰ কৰক সেইটোৱে মই যদি ভাল কাম কৰিছোঁ আদৰ কৰক মোক যদি কৰা নাই দেন অ'কে যাব দিয়ক আৰু হৈছে আৰু সেইটোৱে খুব ভাল কথা এটা ক'লে অকণমান কিবা এটা শুনি সামৰণি মাৰিম আচ্ছা কষ্ট দিছোঁ নেকি বেছি নাই 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 ঠিকে আছে গান গোৱা মানুহ লগ পাই গান শুনি থাকিবলৈ মন যায় ঠিক আছে নিজৰ গীত এটিকে গাওঁ নিজৰ গান খুব ধুনীয়া ধুনীয়া গীত কেইটামান আছিলে আপোনাৰ আচ্ছা মোৰ মনত পৰিছে মই ভোলানাথ বুঢ়ী গীত এটা কৰিছোঁ আজি কিছুদিন আগত যোৱাটো শাওণ মাহত গীত এটি আমি কৰিছিলোঁ আমি কেদাৰনাথ গৈছিলোঁ ফুৰিবলৈ আৰু তাৰ কিছু ভিডিঅ' ক্লিপিংছ আমি এড কৰি আমাৰ নিজৰ ধৰণে কাইণ্ড অফ ব্লগ আৰু সেইটো এড কৰি আমি নিজৰ ধৰণে গীত এটি কৰিছিলোঁ লিৰিক্স কম্প'জিশ্যন ট্ৰেডিশ্যনেল আৰু মোৰ কিছু তাত সংলগ্ন হৈ আছে দ্বিতীয়তে এৰেঞ্জমেণ্ট কৰিছে মোৰ অতিকৈ মৰমৰ বন্ধু চন্দন দাস অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে সংগীত পৰিচালক গতিকে আমি দুয়োটাই মিলি অকণমান কিবা এটা চিন্তা চৰ্চা কৰিছোঁ ভোলানাথ বুলি গীত এটি আৰু ৰাইজে ভাল পাইছে যিখিনিয়ে শুনিছে এতিয়ালৈকে আৰু যিহেতু শিৱৰাত্ৰি আহি আছে সেয়েহে গানটোৰ কথা পটককৈ মনত পৰিল সেই গানটোৱে গাইছোঁ ঠিক আছে গানটোৰ আৰম্ভণিটো এনেকুৱা আছিলে হে বল হৰি প্ৰাণনাথ মাথাৰ উপৰে জগন্নাথ এইবাৰ উদ্ধাৰ কৰা বাবা ভোলানাথ হে বল হৰি প্ৰাণনাথ মাথার উপরে জগন্নাথ এইবার উদ্ধার করা বাবা ভোলানাথ শিবন আছে ঘুরি ঘুরি ও শিবে নাচে ঘুরি ঘুরি গাঁৱে ভস্ম ধুলি শিৱৰ কান্ধে ভাঙৰ দুলি ধুলা ধুলি কৰে শিবে ভাঙৰ লাৰু খাই নাচিবে লাগিছে শিবে ডম্বৰু বজাই শিবে নাচে ঘুৰি ঘুৰি গাঁৱে ভস্ম ধুলি শিৱৰ কান্ধে ভাঙৰ দুলি শিবে নাচে ঘুৰি ঘুৰি এহাৰৰ মালা ফণিৰ জ্বালা শিবে কণ্ঠে বিষ ৰাখি এহাৰৰ মালা ফণিৰ জ্বালা শিবে কণ্ঠে বিষ ৰাখি জটাৰ মাজে গংগা দেৱী থাকয় উল্লাসী জটাৰ মাজে গংগা দেৱী থাকয় উল্লাসী শিবে নাচে ঘূৰি ঘূৰি গাঁৱে ভস্ম ধুলি শিৱৰ কান্ধে ভাঙৰ দুলি শিবে নাচে ঘূৰি ঘূৰি গাঁৱে ভস্ম ধুলি শিৱৰ কান্ধে ভাঙৰ দুলি বাবাই নাচে ঘূৰি ঘূৰি। খুব ভাল লাগিলে অনুষ্ঠানটো বিশেষকৈ ভাল লাগিলে হাৰমনিয়ামখনৰ কাৰণে ভাল লাগিল মই আজি অকণমান মোৰ নিজকে মানে বেলেগ বেলেগ লাগিছে হাৰমনিয়ামখনৰ লগত কেতিয়া অহা নাই আৰু প্ৰথমবাৰৰ বাবে আহিছোঁ হাৰমনিয়ামখন লৈ পেলাই বহুত ধন্যবাদ মনল্লা থেংক ইউ এয়া আমন্ত্ৰণ ৰক্ষা কৰি আহিলে আৰু আপোনাৰ যিখিনি প্ৰজেক্ট আহি আছে কৰিব ৰিলিজ হ'বলগীয়া আছে
সকলোখিনিলৈ শুভেচ্ছা জনালোঁ Thank you. ভাল ভাল কাম কৰি যাওক অসমখনক বহুত দি থৈ যাবলগীয়া আছে আপোনাৰ চেষ্টা কৰি আছোঁ আৰু তাকে ৰাইজে মৰম আদৰ দি থাকক কম সংখ্যকে হওক যিখিনি সংখ্যকে মৰম ইমান বছৰে দি আহিছে তেনেদৰে মৰম দি থাকক চেষ্টা কৰি থাকিম আমি সদায় ধন্যবাদ এয়া আছিল অন্বেষণৰ আন এটা খণ্ড আজিৰ খণ্ডটোত দেখিলে এগৰাকী খুব চিনাকি মুখ প্ৰাঞ্জল পৰশ আহি আমাৰ অনুষ্ঠানত উপস্থিত হ'লহি বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে এই কথাখিনি হয়তো আমাৰ দৰ্শকসকলে নিজে বিবেচনা কৰিব এগৰাকী নতুন প্ৰজন্মৰ শিল্পী বুলিয়ে কৈছোঁ তেখেতৰ মনৰ কথাখিনি যিদৰে ক'লে সেয়া অসমৰ যি শ্ৰোতা দৰ্শক আছে তেওঁলোকে বিবেচনা কৰিব আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় মাগিছোঁ পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম